মোৰ ল'ৰাটোৱে জুবিনৰ দৰে দুখীয়া সহায় কৰক, ৰাইজৰ বাবে কাম কৰক। মোৰ ল'ৰা জুবিনদাৰ নিচিনা আদৰ্শবান হওক, দুখীয়াক সহায় কৰক আৰু ৰাইজেও সহায় কৰক। এই আদৰ্শ ল'বলৈকে এই পদক্ষেপ লৈছোঁ। জুবিনদাই বহুত সহায় কৰিছিলে, দুখীয়াক সহায় কৰিছিলে, জীৱ জন্তু ধৰি আদি কৰি চবকে সহায় কৰিছিলে। সেই হিচাপতে মোৰ ল'ৰা লগত আহিছোঁ মই, বিটু মোৰ ল'ৰা। গতিকেলৈ মোৰ ল'ৰাও যাতে সেই পদক্ষেপ তেনেকুৱা জুবিনদাৰ নিচিনা হয়, জুবিনদাৰ আদৰ্শ মতে চলিব পাৰে বা তেনেকুৱা হয়। বগলীজানৰ এজন ব্যক্তিয়ে বন্ধু আৰু পুত্ৰৰ লগত মিলি বিনামূলীয়াকৈ ৰৈ ৰৈ বিনালে দেখুৱালে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী। এই দৃশ্য লখিমপুৰৰ বিশ্ব চিনেমা হলৰ। বিশেষভাৱে সক্ষম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক গাড়ীৰে আনি দেখুৱালে চিনেমা। তেওঁলোকৰ মনত থাকিব, কিন্তু তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে কেতিয়াও যে আমি এইখন চিনেমা চাবলৈ যাম জুবিনদাৰ ভাগৰ, সেইটো তেওঁলোকে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। কাৰণ তেখেতলোকে আকাৰ ইংগিতেহে মানুহক বুজাবলৈ চেষ্টা কৰে বা যোনজন মানুহে তেখেতলোকৰ প্ৰেমী তেখেতলোকে তেতিয়াহে বুজি পাবলৈ সক্ষম হয়। সেইকাৰণে আমি নিজেই মনে জানি তেখেতলোকক এই শ্ব'টো দেখুৱাবলৈ লৈ আহিছোঁ। আব্দুল সত্তাৰ, বিটু হুছেইন আৰু জুলফি আহমেদৰ এই প্ৰচেষ্টা। আমি ভাবিছোঁ জুবিনদাৰ জীয়াই ৰাখিবৰ কাৰণে আমি এনেকুৱা এটা পদক্ষেপ হাতত লৈছোঁ আৰু ভৱিষ্যতৰ দিনতো অনাগত দিনতো আমি এনেকৈ লৈ থাকিম। এওঁলোকৰ কি হয়, এওঁলোকৰো চাবলৈ মন যায় কিবা এটা ভাল মানুহেতো বহুতে চাই গুচি গৈছে, কিন্তু এওঁলোকৰো চাবলৈ মন থাকে। সেইকাৰণে আমি ভাবিছোঁ এখেতলোকক শ্ব'টোত দেখাওঁ বুলি আমি লৈ আহিলোঁ। 40 জন। জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে চোৱাৰ সুযোগ দিয়াৰ বাবে বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ধন্যবাদ জনালে ব্যক্তিকেইজন। বিশেষভাৱে সক্ষম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিটু হুছেইন দাই আমাক তেওঁ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখন চাবলৈ কাৰণে এইকণ সুবিধা দিয়াৰ কাৰণে তেওঁক বহুত ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা। ইয়াৰ পূৰ্বেও তিনিগৰাকী ব্যক্তিয়ে ৰৈ ৰৈ বিনালে দেখুৱাইছিল একাংশ ছাত্ৰ ছাত্ৰী। আগতো আমি আৰু এখন মহাবিদ্যালয়ৰ কৰিছিলোঁ, স্বামী বিবেকানন্দ একাডেমীখনৰ, সেইখনৰ প্লাছ 120 মান আপোনাৰ ষ্টুডেণ্ট আৰু টিচাৰ মিলাই পিনে আমাৰ আমি শ্ব'টো নক্ষত্ৰত আমি কৰিছিলোঁ, বিনামূলীয়াকৈ তেখেতলোকক চোৱা ব্যৱস্থা কৰি দিছিলোঁ। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।